তিনি পুত্ৰ কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰত কোঠাৰ ভিতৰত বৃদ্ধ পিতৃমাতৃৰ আত্মহনন চিপলোৱা অৱস্থাত উদ্ধাৰ বৃদ্ধ দম্পতীৰ মৃতদেহ এক ৰহস্যজনক ঘটনাই জোকাৰি গ'ল চিপাঝাৰৰ দেওমৰনৈ গড়গড়ি বুধবাৰে পুৱাৰ ভাগতে অকল্পনীয় ঘটনাৰ সাক্ষী হ'ল গাঁওখনৰ ৰাইজ এই ঘৰটোতে বাস কৰিছিল ভদ্ৰ বৰুৱা আৰু জয়মতী বৰুৱাই অকলশৰীয়া দম্পতীৰ লাচনি পাচনি কৰি দিছিল দুই নাতিনিয়ে বুধবাৰে বহু পৰলৈ খোলা নাছিল দম্পতীৰ শুৱনি কোঠাৰ দুৱাৰ যেতিয়া খিৰিকীৰে দেখা গ'ল জয়মতী বৰুৱাৰ ওলমি থকা দেহ তেতিয়াই হাহাকাৰ লাগিল দুই নাতিৰ হাহাকাৰত গোট খালে গাঁৱৰ ৰাইজ এই অনাকাংক্ষিত ঘটনাই গাঁওখনত পেলালে শোকৰ ছাঁ কান্দি কাটি হাইৰাণ হৈ পৰিছে সকলো তিনিগৰাকী পুত্ৰ সাতগৰাকী জীয়ৰীৰে ভৰি পৰা ঘৰ আছিল এখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুগামী আছিল পৰিয়ালটো মঙলবাৰে বিয়লি নিকটৰ সংসাৰী মন্দিৰত সেৱা লৈছিল দম্পতীয়ে ঘৰলৈ উভতি আহি দুই বৃদ্ধ স্বামী স্ত্ৰীয়ে কথা পাতিছিল অনুতাপেৰে সংসাৰী মন্দিৰত গৈছিল তাৰ পৰা মানে আহি কিনে কৈছে কিয়নো গেলো মই সংসাৰী মন্দিৰত মই ইমান লাজ পাম এতিয়া মই অপৰাধ ভৰিব লাগিব কিবা কিবি কৈ আছে বাৰে বাৰে সেইটো কথাই কৈছে তাৰপিছত ককাই আইতাই দুটাই আলোচনা কৰি আছে বাহিৰত আমি ঘুমালো আহি আনদিনা ডাঙৰ নাতিনীয়েকে ৰান্ধে নিশাৰ সাজ কিন্তু মঙলবাৰে নিশা ৰন্ধনশালত সোমাল জয়মতী বৰুৱা আমি বনাওঁ খাই আইতাই ককাই কালি আৰু কৈছে আৰু আইতাই বনাইছে কালি ভাতটো বনাই উঠি কৈছে একেলগে খাওঁ বুলি কৈছে আমি কৈছোঁ 9টা বজাত খাম আমি তাৰপিছত আইতাই কৈছে কথা আছেতো সোনকালতে ভাতকেইটা খাবা এনেকৈ কৈছে তাৰপিছত অলপ পিছত খাম দে বুলি কওঁতে তাৰপিছত খালা আইতাই ককাই খাই উঠি খাই বুলি মাতি আমি খালোঁ খাই উঠাৰ পিছত আমাৰ ওচৰত আহি পেলাই আকৌ সেইটো কথা কৈছে মন্দিৰৰ কথাটোকে ঘটনাক কেন্দ্ৰ কৰি অসহনীয় পৰিস্থিতি অঞ্চল জুৰি স্থানীয় লোকৰ সন্দেহ চৰম একাকিত্বৰ বশৱৰ্তী হৈ বৰুৱা দম্পতীয়ে ল'লে এই চৰম সিদ্ধান্ত যোৱাকালি আমাৰ ইয়াতে মন্দিৰত এখন সভা আছিলে এই জেঠমহীয়া সভা তাতে তেওঁলোকে গৈ আৰু সুন্দৰভাৱে সেৱা কৰিছে 100 টকা এটা ৰাইজক দান কৰিছে আৰু তেওঁলোকৰ এনেকুৱা যে পৰিস্থিতিত কিবা কোনো হতাশাত ভুগি আছিলে কোনো জনা নাছিলে কাৰণটো কি বোলে তেওঁলোকে হয়তো ডিপ্ৰেশ্যনত ভুগিছিলে যাৰ কাৰণে তেওঁলোকে অসহায় বুলি ভাবি নিজকে তেনেকুৱা ওপৰত বাছি লৈছে বুলি এটা মূলত অসহায় বুলি তেনেকুৱা এটা ঘটনাৰ খবৰ পাই ততালিকে উপস্থিত হ'ল স্থানীয় প্ৰশাসন ঘটনাস্থলীৰ পৰাই আৰম্ভ হৈছে প্ৰাথমিক অনুসন্ধান সন্দেহটো এনেকুৱা টাইপৰ তেওঁলোকৰ মানে পৰিয়ালৰ ষ্টেটমেণ্টৰ বেচিছত ইমানখিনি মানুহ যেতিয়া এখন ঘৰত থাকে ঘপককৈ যেতিয়া নাইকিয়া হৈ যায় মানুহখিনি অকল মানে দুইগৰাকী এজেড দুজন মানুহ তেতিয়া এটা ডেফিনেটলি এটা শ্বক এটা পায় মানুহে আৰু এইটো এটা মানে বহুত দিনৰ পৰা তেওঁলোকে প্লেন কৰি থকা নিচিনা বেছি ডিটেইলছ এতিয়া ইয়াতে ক'বলৈ দিগদাৰ হ'ব কিন্তু এইটো বেলেগ ছাছপিশ্যন নাই হয় সেইটো হয় মা বুলি গগন ফালি চিঞৰিলেও এতিয়া উভতি নাহে মানুহ ভাল একাকিত্ব আৰু অপৰাধবোধ দুয়োটা পৃথক দৃষ্টিকোণে ৰহস্যৰ সৃষ্টি কৰিছে কাৰো সৈতে হাই কাজিয়া নথকা বৰুৱা দম্পতীৰ এই অসহনীয় মৃত্যুৱে পেলাইছে শোকৰ ছাঁ লগতে সৃষ্টি হৈছে ৰহস্যও মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট